আকৌ প্ৰকাশ পাব NRC 30 জুনত NRCৰ সম্পূৰ্ণ খচৰা 2017 বৰ্ষৰ 31 ডিচেম্বৰৰ নিশা 12 বজাত প্ৰকাশ পোৱা NRCৰ প্ৰথম খচৰাৰ সময়তে সৃষ্টি হৈছিল ৰুদ্ধশ্বাস পৰিস্থিতিৰ প্ৰথম খচৰাত বাদ পৰিছিল ৰাজ্যৰ 1,40 লাখ লোকৰ নাম এবাৰ চূড়ান্ত খচৰা কাৰ নাম সোমাব কাৰ নাম বাদ পৰিব আকৌ সেই একেই ৰুদ্ধশ্বাসৰ পৰিৱেশ অৱশ্যে যিকোনো পৰিস্থিতিৰ বাবে হাজু অসম আৰক্ষী খুদ অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালকৰ মতে অসামাজিক চক্ৰৰ তৎপৰতাত সৃষ্টি হ'ব পাৰে যিকোনো পৰিস্থিতি আৰক্ষী সঞ্চালক পল্লৱ ভট্টাচাৰ্যৰ মতে পৰিস্থিতি যিয়েই নহওক মোকাবিলা কৰিবলৈ সষ্টম অসম আৰক্ষী ছ'চিয়েল নেটৱৰ্কিং সাইটতো তীক্ষ্ণ নজৰ আৰক্ষীৰ চিনাক্ত কৰা হৈছে ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চল আমি আৰক্ষী প্ৰশাসন তৈয়াৰ হ'ব লাগিব গতিকে আমি উই হোপ ফৰ দ্য বেষ্ট বাট প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট আমি ৱৰ্ষ্টৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব সেইকাৰণে তেনেকুৱা ধৰণৰ কিছু অনুশীলন কৰিব পাৰে কিন্তু এইটো বস্তু ৰাইজক দেখুৱাৰ কাৰণে নহয় কিন্তু আমি নিজেই প্ৰিপেয়াৰ হৈ থাকিব লাগিব গতিকে আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে সষ্টম কৰি ৰখা হৈছে ভাৰত চৰকাৰেও খুব সষ্টম হৈছে আমাক এডিশ্যনেল ফ'ৰ্চো দিব তাৰ বাহিৰেও যিবিলাক স্পৰ্শকাতৰ অঞ্চল আছে সেইবিলাকো চিনাক্ত কৰা হৈছে তাৰ বাহিৰেও ছ'চিয়েল মিডিয়াৰ ওপৰতো আমাৰ অহৰহ এটা দৃষ্টি নিক্ষেপ কৰি থকা হৈছে অৱশ্যে NRCৰ এই চূড়ান্ত খচৰাৰ মাজতেই আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ কাৰণ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে এয়া সোমবাৰৰ দৃশ্য ডিব্ৰুগড়ৰ ৰাজগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দীৰ্ঘ সময় ধৰি সাব্যস্ত হ'ল তীব্ৰ প্ৰতিবাদ আজি ৰাজগড় অঞ্চলতো এই বিধেয়কখনৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ হৈছে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে ক'ব খুজিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক দাখিল কৰিব লাগে গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা এই সুৰক্ষা বিচাৰিছোঁ কাৰণ দেখা গৈছে যে সৰ্বানন্দ সোণোৱালে কেবিনেটৰ এই বিষয়ে উত্থাপন কৰা নাই আমি বিশেষ বিধানসভা অনুষ্ঠিত কৰি এই বিষয়টোৰ ওপৰত এটা প্ৰস্তাৱ গৃহীত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ সেইটোও কৰা নাই গতিকে আমি ক'ব খুজিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি অসমীয়া জাতিৰ যি স্বাভিমান এই স্বাভিমানক আপুনি বুজিবলৈ চেষ্টা কৰক কিন্তু প্ৰতিবাদকাৰীলৈ আৰক্ষী সঞ্চালক পল্লৱ ভট্টাচাৰ্যৰ বিশেষ আহ্বান চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল লৈ পেলাই চাৰিওফালে যিটো এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত দুটামান কথা আপোনালোকে খুব ক্লিয়াৰলি চাব লাগিব এটা হাৰ্ডল আমি অলৰেডি ক্ৰছ কৰিছোঁ 31 ডিচেম্বৰ 2017 এতিয়া আমি ছেকেণ্ড হাৰ্ডলটো ক্ৰছ কৰিব গৈ আছোঁ গতিকে এই ক্ষেত্ৰত এই যে যিবিলাক আন্দোলন হৈ আছে মই তেওঁলোকক খালি এটা কথাই ক'ব খোজোঁ যে আমি NRCৰ প্ৰচেছটো যাতে সোনকালে শেষ হয় সেইটো কথা আমাৰ প্ৰত্যেকজন অসমৰ ৰাইজে ভবা উচিত কেৱল NRC আৰু আইন শৃংখলাৰ মাজতে সীমাবদ্ধ হৈ নাথাকি অসমীয়ালৈ বিশেষ টিপছ শীৰ্ষ আৰক্ষী বিষয়াৰ জোৰ পৰি হাত পাইছে কথাতকৈ কাম কৰক আমাৰ অসমীয়া মানুহবিলাক বৰ বেছি চেণ্টিমেণ্টেল মই এই কথাটো সদায় কওঁ আমি হাতে কামে খুব কম কাম কৰোঁ এতিয়া যিসকল মানুহ আহি ইয়াত এতিয়া খেতি বাতি কৰে হেৰি কৰে তেওঁলোকে খুব কষ্ট কৰে সেইকাৰণে তেওঁলোকে আগবাঢ়িব পাৰিছে আৰু আমাৰ এই যিটো ভেকুৱাম আছে এই ভেকুৱামটো ফিল আপ কৰিব পাৰিছে তেওঁলোক এতিয়া আমাৰ সকলোৰে জোৰ পৰি হাত পালেহি বুলি যিটো কয় আমাৰ সকলো অসমীয়া ৰাইজৰ এটা ডাঙৰ কথা হ'ল তেওঁলোকে সকলোৱে হাতে কামে ভাল ধৰণে কাম কৰিব লাগিব যাতে আমাৰ যিটো বৃত্তি আছে অৰ্থাৎ আমাৰ যিটো প্ৰফেশ্যনেল সেই প্ৰফেশ্যনেল কামখিনিত যাতে বেলেগ মানুহ আহি হস্তক্ষেপ কৰিব নোৱাৰে টিংখাঙৰ পৰা ত্ৰিদীপ ভট্টাচাৰ্যৰ সহযোগত কেমেৰা পাৰ্চন জাহ্নুৰ সৈতে মানসী দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম